সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে অহা কিছুদিনৰ ভিতৰতে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আমি আশা কৰিছোঁ যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। যেতিয়া ইলেকশ্যন কমিশ্যনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰোঁ, তাৰ বাবে মই আজি সিডলিলৈকে বা আমাৰ চিৰাং জিলালৈ আহিছিলোঁ। একেধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব। আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিম। বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম। 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলোঁ, তেনেকুৱা ধৰণে বিহালী, ধলাই আৰু চামুগুৰিত BJP দলে খেলিব, বঙাইগাঁৱত AGP দলে খেলিব, সিডলিত UPPL দলে ইলেকশ্যন খেলিব। চাওক, মই ভাবোঁ যে লোকসভা নিৰ্বাচনৰ দৰে ইয়াতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু সিডলি এইটো নতুন সিডলি নহয়, পুৰণা সিডলি। আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল। যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছোঁ। আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল, এইটো এটা ঐতিহাসিক বিজয় আছিলে। গতিকে মই ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব। ইলেকশ্যন হ'লে বিৰোধী পক্ষইতো কিছু ভোট পাবই, সেইটোতো আৰু আমি না কৰিব নোৱাৰোঁ যে বেলতটো খালি যাব বুলি। কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবোঁ। চাওক, UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু BJP দলে তাক আদৰণি জনাব। আৰু BJP দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব, এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত BJP কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে BJPয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ। ইয়াততো নিৰাপত্তা দেখোন। নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াততো কোনো ঘটনাই দেখোন নাই। পুলিচ, চুৰি, ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হ'লেতো, নিৰাপত্তাহীন নহ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচ এটাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। অলপ অৰূপ কুমাৰ দেহ অলপ বিতৰ্কিতটো বেছি হৈ থাকে। মই হাক দিছোঁ যে বেছি মানে পাখি গজিব নালাগে, অলপমান ভাল কৰি থাকিব লাগে, ৰাইজৰ মৰম আদৰত থাকিব লাগে। কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায়, তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায়। সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছোঁ যে আগত যেনেকৈ ৰাইজে ভাল পাইছিল, এতিয়াও যাতে ৰাইজে ভাল পাই থাকে। ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে, গছ পুলি ৰুব লাগে, দুখীয়া মানুহক সেৱা কৰিব লাগে, বিতৰ্কৰ পৰা দূৰত থাকিব লাগে। কিছুমান বিতৰ্ক বনি যায়, কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব। চব যে বিতৰ্ক সঁচা তেনেকুৱা নহয়, কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল। এমাহ লাগিব প্ৰক্ৰিয়াটো, কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে। তেওঁলোকৰ লগত আমাৰ পুলিচৰ যোগাযোগ চলি আছে। কিন্তু আমি কেছবোৰ একত্ৰিত কৰিব লাগিব, নটিফিকেশ্যন দিব লাগিব, DOPTত যাব, DOPTয়ে CBIক দিব। এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াটোত কিছু সময় লাগে। 1 মাহৰ ভিতৰত হৈ যাব।
চাওক এইটো মিত্ৰতা এইকাৰণে প্ৰভাৱ নকৰে আপোনালোকে যদি চাই যোৱাবাৰুতো আমি অকলেই খেলিছিলোঁ আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে UPPL আমাকতো চিট দিব নোৱাৰিব দিলেতো আমি লগ লাগিয়ে খেলোঁ কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব গতিকে কিন্তু যোৱাবাৰু আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলোঁ আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলোঁ বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে গতিকে আমাক যদি নিজে নিজে সিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে 15টা সিট দিছোঁ তেতিয়াতো আমি নেখেলুৱেই সমস্যাটো হ'ল তেওঁলোকে আমাক সিট দিব পাৰিব নে নাই গতিকে আমি যদি নিদিয়ে আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব কিন্তু যোৱাবাৰো আমি খেলিছিলোঁ তাৰ পৰাতো একো বন্ধুত্বটো কোনো নপৰে আৰু বিজেপি আৰু বড়ো জনগোষ্ঠী দুইটাতো আমি একেটাই কামে কৰি আছোঁ নহয় যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত হ'ব লাগে গতিকে আমাৰ লগত আইডিঅলজিকেল ডিফাৰেন্সটো নাই